গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। তো গাইজ আজি আমি আহি গৈছোঁ মানে তো কাৰ্বিআংলঙত একদম বিখ্যাত দুৰ্গা মন্দিৰ আছে, ঠিক আছে। তো পাহাৰৰ ওপৰত আছে, তো পাহাৰ বগাই বগাই মই আজি ইয়াত মানে আহি পাই গ'লোঁ। তো কোনোবাই যদি আগত আহিছে তো গম পাব, যদি অহা নাই তো মোৰ ভিডিঅ'টো চাই মেলি গম পাব, মানে চাই মেলি চাওক মানে তাৰ ভিতৰত মানে ওপৰত মানে মন্দিৰখনত কি আছে কি নাই মই টোটেল বস্তুটো মই আপোনালোকক দেখাম। তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰিছোঁ আৰু লগতে মোৰ ইয়াত ভণ্টিজনী আছে, তো তাৰ লগত মই ইয়াত আহিলোঁ। তো ব্লগ ভিডিঅ'খন মই দেখাই আছোঁ, একদম ষ্টাৰ্টিং পৰা দেখাম মই ব্লগ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমত আহি মেলি আপোনালোকে এইখন ৰাস্তাতে আহিব লাগিব। এখন ৰাস্তাতে আহি মেলি তাৰ লগত লাগি আছে এনেকৈ দান পাত্ৰ, ঠিক আছে। তো দান পাত্ৰ লগাৰ লগতে লাগি আছে আপোনাৰ মানে এইটো ষ্টেজটো, ঠিক আছে। তো ইয়াত মানে লেখা আছে অপেন ষ্টেজ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ। তো মানে ইয়াত যদি দুৰ্গা পূজা হয় তো দুৰ্গা পূজা হ'লে ইয়াত প্ৰগ্ৰাম চগ্ৰাম হয় মানে। তো আৰু যেতিয়া প্ৰগ্ৰাম হ'ব মানে যেতিয়া পূজা হ'ব তেতিয়া প্ৰগ্ৰাম চগ্ৰাম হ'ব। আৰু এতিয়াতো প্ৰগ্ৰাম মানে একো নাই, তো বাদ ইগন'ৰ কৰক। তো বলক আমি মেইন গেট দি এতিয়া লাহে লাহেকৈ সোমাই যাওঁ আৰু ভিতৰত বলক। আমি মানে এতিয়া মানে চিৰি বগা বগা মানে মন্দিৰৰ ওপৰত আহি পাই গৈছোঁ। মানে ইফালে মানে একদম চাৰিফালে মানে একদম মন্দিৰ। তো ব্লক মই মন্দিৰখন আমাৰ দেখাই আছোঁ। তো মন্দিৰখন কেনেকৈ আছে কেনেকৈ নাই, তো ব্লক মন্দিৰখন মই আপোনাক দেখাই আছোঁ। আৰু আমাৰ এজনী চাওক ক'ত বহি আছে, মানে কি ক'ম আৰু, ক'ত য'তে পাৰে তাতে বহি থাকে আৰু মানে মন্দিৰখন সেইটো ওপৰত আছে, মানে একদম ওপৰত মানে মন্দিৰখন। তো মন্দিৰখন তাত সোমাই মেলি মই আপোনাক দেখাম মন্দিৰখন ভিতৰতো কেনেকৈ আছে। তো এইফালে বাহিৰে পেলাই চাওক, ইয়াত আহি মেলি মানে অলপ মানে বহি চহি আৰাম কৰিব পাৰিব মানে। তো আৰু ইফালেও চাওক মানে একদম পাহাৰৰ ওপৰত মানে একদম মানে চাৰিওফালে চাওক পুৰা পাহাৰ জংঘল আছে। তো ওপৰত আহি মেলি মানে মন্দিৰটো মানে বহুতেই ভাল লাগিছে ইয়াত আহি মেলি মানে। ওপৰত মানে অকল একদম চাৰিওফালে অকল পাথৰে পাহাৰৰ ওপৰত কি থাকিব, পাথৰে থাকিব ন। আৰু মোৰ পিছফালে আছে মানে মন্দিৰখনে। আৰু মানে ইয়াত মানে মানুহকেইটা কয় মানে ইয়াত দুৰ্গা মন্দিৰটো মূৰ্তিটো আছে মানে পাথৰটো মানে নিজে ওলাইছে, মানে দুৰ্গা মূৰ্তিটোৰ মানে মূৰ্তিটোৰ শ্বেপটো লৈ থৈছে মানে ইয়াৰ গাঁৱৰ মানুহ কয়। তো মই মানে এতিয়ালৈকে ভিতৰত সোমোৱা নাই, দেখা নাই। তো এইটো পাছত সোমামকৈ মই আপোনালোকক দেখাম ভিতৰত। ইয়াত মানে একদম চাৰিওফালে পুৰা জংঘলে ভৰা, মানে জংঘল মানে পাহাৰৰ মাজত আৰু কি থাকিব আৰু জংঘল থাকিব ন। তো মানে কেইটামানে মানে মন্দিৰত আহিলে কোনোবা যদি আহে তো গেষ্ট হাউচ আছে, ৰুম চুম আছে বনাই থোৱা আছে মানে। এইফালে চাইডত আছে মানে ওপৰত এইটো ওপৰৰ পৰা আপোনাৰ ভিউটো মানে চাবলৈ মানে অলপ ভাল লাগে। তো মই এইটো ভিউটো মানে পাছত মই দেখাম আৰু ভিউখন। তো এতিয়া মানে কথাটো মানে এইটো মন্দিৰটো মানে নিজে স্থাপিত হৈছিলে মানে বহুত পুৰণা, বহুত বছৰ মানে পুৰণা মন্দিৰ হয় এইটো এইখন। তো এই মানে বহুতেই পুৰণা আৰু বহুতেই জাগ্ৰত মন্দিৰ মানে হয় মানে। আৰু ইয়াত মানে কিবা এটা মানে যি বিচাৰিলে মানে এইটো মানে আপোনালোকে পাব মানে আৰু সেইটোকে মানে মই চাই মেলি মই মানে ইয়াত মানে আহিছোঁ আৰু মন্দিৰখন মানে কেনেকৈ আছে কেনেকৈ নাই। তো চাৰিওফালে ঘূৰি মেলি মোৰ ভাল লাগিছে। এতিয়া বোলে মানে মন্দিৰখন ভিতৰত সোমাই আছোঁ মই। তো ভিতৰত মানে মন্দিৰৰ ভিতৰত নজাৰাটো মানে কেনেকৈ তো মই আপোনালোকক দেখাই আছোঁ। ফাইনেলি এতিয়া মানে মই মন্দিৰৰ ভিতৰত আহি গৈছোঁ। আৰু মন্দিৰৰ ভিতৰত সোমাই মেলি মানে মোৰ কিবা এটা মনত মানে ভয় লাগি গৈছে মানে। তো মানে মানুহে যেতিয়া আগত কৈছে ন এইখন মানে মন্দিৰখন মানে একদম জাগ্ৰত হয়, মানে নিজে পাথৰ মোৰ পিছলৈ যোন পাথৰকাৰ আছে মানে নিজে ওলাই অহা হৈছিলে মানে। তো মানে বহুত বেছি মানে জাগ্ৰত হয় মানে মন্দিৰখন মানে। আৰু মানে যদি কোনোবাই আগত আহিছে তো যোনে আহিছে মানে সিহঁতে গম পাব মানে কোনোবা বেছি জাগ্ৰত, যদি অহা নাই তো সিহঁতে গম নাপাব। মানে মই কৈছোঁ মানে যদি কোনোবাই অহা নাই তো একবাৰ আহি গৈছে মানে বহুত বেছি মানে ইয়াত ভাল লাগিব। তো ব্লগ মানে মই এতিয়া মন্দিৰৰ বাহিৰত মানে কি আছে কি নাই মই আপোনাক দেখাই আছোঁ ব্লগ। তো মই ইয়াত মানে এতিয়া মানে অলপ সেয়া হৈছে মানে যদি মোৰ কিবা এটা ভুল হৈছে তো মানে মাক বিচাৰি লৈছোঁ। চাওক মানে মোৰ ভাইটিখন মানে য'তে আহি মানে মন্দিৰত আহি মেলি মন্দিৰৰ ভিতৰত সোমাই মেলিও সি মোবাইল চলাই আছে মানে তাক মানে কি কৰিব লাগে না মানে আপোনালোকে কৈ দিবচোন। মানে মন্দিৰত আহি মেলি তাতে মানে সি মোবাইল চলাই আছে মানে। তো বলক আৰু বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা যাম আৰু বাহিৰত মই কি আছে মই আপোনাক দেখাই আছোঁ বলক। ইয়াত শিৱ মন্দিৰ বুলি আছে, মানে শিৱ মন্দিৰটো মই আপোনালোকক দেখাই আছোঁ। শিৱ মন্দিৰটো কেনেকৈ মই মানে অহা নাই, তো সিহঁতে কৈ থাকে আৰু মই মানে মোক লৈ গৈ থাকে। তো বোলক মই শিৱ মন্দিৰটো মই ভিতৰত সোমাই মেলি মই আপোনালোকক দেখাই আছোঁ। এইখন হয় মানে শিৱ মন্দিৰটো মানে এইবোৰ মানে মূৰ্তিখন মানে কোনো মানে মানুহে বনোৱা নহয় মানে, চব মানে নিজে ওলোৱা মানে। আৰু মানে বহুত বেছি জাগ্ৰত মানে মন্দিৰ হয় এইখন মানে। আৰু যদি কোনোবা যদি আগত অহা নাই তো আহি চাওক, মানে বহুত বেছি ভাল লাগিব। তো মানে যোনে আহিছে তো সিহঁতে গম পায় আৰু কিমান মানে ভাল লাগিছে আৰু কিমান জাগ্ৰত হয়। আৰু যোনে অহা নাই একবাৰ আহি চাওক, মানে বহুত বেছি ভাল লাগিব। আৰু ব্লগ আৰু আগত কি আছে কি নাই মই আপোনাক দেখাই আছোঁ। তো ব্লগ লাহে গৈ থাকোঁ আৰু।
গাইছ ওপৰত উঠোঁতে মানে পূৰা মানে হালত বেয়া হৈ যায় আৰু তলত যেতিয়া নামাৰ সময়ত মানে একদম ইজি একো মানে কষ্ট নহয় খালি এটাই মানে ভয় লাগে মানে তলত পকাটো মানে পূৰা শ্লিপ যদি মানে পৰে নহয় ইয়াৰ পৰা মানে আঠালি পাঠালি হৈ যাম আৰু একো নাই মানে তো আৰু মানে গাইছ আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ যদি মোৰ ভিডিঅ' ভাল লাগিছে তো লাইক কৰি দিব শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু মানে লগ পাম নেক্সট ব্লগত আজিকালি বাই বাই।